যেতিয়া নেকি কথাটো ওলাইছে মই ভাবিছিলোঁ ইয়াত ৰাজনৈতিক প্ৰেক্ষাপটৰ কথাটো নকওঁ, কিন্তু নকলে যেতিয়া নেকি কথাটো উত্থাপন কৰিছে কথাটো ক'ব লাগিব। যেতিয়া নেকি এইখন চৰকাৰৰ আগত কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰেও কিন্তু আমাক প্ৰতাৰণা কৰিলে, এই কথাটো আমি মিছা ক'ব নোৱাৰোঁ। আৰু ইয়াৰ পাছত যেতিয়া বিজেপি চৰকাৰখন আহিলে, বিজেপি চৰকাৰৰ মূল দাবী আছিলে যে সেই সময়ত পল্লৱ লোচন ডাঙৰীয়াই কৈছিলে 351.33 টকা দিম বুলি, হয়নে নহয়? কৈছিলে নে নাই? পল্লৱ লোচনে তেখেতে কৈছিলে। কিন্তু আমি চাওঁ যেতিয়া নেকি তেওঁলোকে এই প্ৰাথমিক গোটৰ পৰা শাখা পৰ্যায়ৰ পৰা জিলা পৰ্যায় যেতিয়ালৈকে কেন্দ্ৰীয় সমিতি তেওঁলোকে যায়, কিন্তু তেওঁলোকে আচলতে এইটো ভাষাটো প্ৰয়োগ কৰিব লাগে নালাগে নাজানো, কিন্তু মই কওঁ নিভুকা কুকুৰ। তেওঁলোকে গৈ মেলি পেলাই সদনত মাত মাতিব পৰা তেওঁলোকৰ সাহস নাই। যেতিয়া তেওঁলোকে মন্ত্ৰীত্ব কাল, এতিয়া চব তিনিটা বিজেপিৰ কালত আমি তিনিটা মন্ত্ৰী আমি দেখিবলৈ পালোঁ। সঞ্জয় কিষাণ ডাঙৰীয়াক আমি দেখিবলৈ পালোঁ, আমি পল্লৱ লোচনক আমি দেখিবলৈ পালোঁ, আৰু ৰিচেণ্টলি আমি দেখিবলৈ পাইছোঁ ৰূপেশ গোৱালা ডাঙৰীয়া। সেইদিনাখন সদনতে আমি দেখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেত উদ্দেশ্য কৰি মেলি পেলাই কৈছে যে দল সংগঠনেহে বোলে এই আপোনাৰ মজুৰিটো আচলতে বৃদ্ধি কৰে বুলি মেলি পায়। কিন্তু তেখেতে যিটো কথা কৈছে দল সংগঠনে কেতিয়াও আচলতে মজুৰি বৃদ্ধি নকৰে, তাংকৰ হাৰ যিটো সেইটো কম। আমাৰ কেইজন আছে বুলি ক'লে 103 জন 104 জন আছে বুলি কয়, কিন্তু আমি বিচাৰোঁ যে সেই শৈক্ষিক দিশটো আপোনালোকৰ ল'ৰা ছোৱালীক এটা ভাল পৰিৱেশ গঢ় ল'বলৈ দিব বুলি মেলি পেলাই আমি আশা ৰাখিছোঁ। আৰু লগতে আমি চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ যে হুজুৰে কিন্তু আমাৰ এই দাবী মানি ল'ব লাগিব, 500 টকালৈ কিন্তু মজুৰি আমাৰ বৃদ্ধি কৰিব লাগিব, হয়নে নহয় ৰাজ্য? 500 টকালৈ মজুৰি কিন্তু বৃদ্ধি কৰিব লাগে, তাকে আমি অনুৰোধ জনাইছোঁ। আৰু এইটো ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ ACMSৰ তাহানিখনৰ পৰা মাত মাতি আছে, আৰ্টছা তাহানিখনৰ পৰা মাত মাতি আছে, আছাই তাহানিখনৰ পৰা মাত মাতি আছে, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে মাত মাতি আছে, BCMSে মাত মাতি আছে। ইয়াত আমি নুই কৰিব নোৱাৰোঁ। আৰু এইটো ক্ষেত্ৰত আমি ভাবোঁ যে জাতিটোৰ ক্ষেত্ৰত আমি বিভক্তকৰণ হৈ মেলি পেলাই লাভ নাই। আমাৰ মাজত যদি বিভক্তকৰণ হওঁ তেতিয়াহ'লে কিন্তু লাভ নহ'ব। হয়, কিছুমান ক্ষেত্ৰত আমাৰ অমিলতা থাকিব পাৰে, সেই কথাটো আমি নৈ কেতিয়াও কৰিব নোৱাৰোঁ। সেইটো কিছুমান ক্ষেত্ৰত আমি দেখোঁ বাগানৰ মাজতো অমিলতা থাকে, কিন্তু যেতিয়া নেকি জাতিটোৰ কথা আহি পৰে তেতিয়া মই ভাবোঁ সেই অমিলতাটো থাকিব নালাগে। আমি দেখিবলৈ পাইছোঁ যে বিগত চৰকাৰৰ যি কংগ্ৰেছ চৰকাৰ আছিলে সেই সময়তো আমি ফাঁকি প্ৰতিশ্ৰুতি দেখিবলৈ পালোঁ, আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰখন আহিছে আৰু বিজেপি চৰকাৰখনৰ ওচৰতো আমি ফাঁকি প্ৰতিশ্ৰুতি দেখিবলৈ পালোঁ। কাৰণ বিজেপি চৰকাৰখন যেতিয়া শাসনৰ গাড়ীত আহিছিলে তেতিয়া আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে 351 টকালৈ আচলতে মজুৰি বৃদ্ধি কৰা হ'ব বুলি মেলি পেলাই আচলতে কোৱা হৈছিল। কিন্তু এতিয়া আমি দেখিবলৈ পালোঁ যে মাত্ৰ 250 টকা যে নেকি মজুৰিত আচলতে চলিব পৰা আচলতে মানুহৰ কাৰণে এইটো একদম কষ্টকৰ। গতিকে এই মজুৰিটো বৃদ্ধি কৰিম বুলি মেলি পেলাই তেওঁলোকে 100 দিনৰ সময় লৈছিলে, আৰু 100 দিনৰ সময় লৈ আচলতে ভাৰতৰ আমাৰ প্ৰধানমন্ত্ৰী দেখিবলৈ পাইছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰিছিলে যে চাহ শ্ৰমিকৰ চেহেৰা আচলতে 100 দিনত আমি সলনি কৰি দিম বুলি মেলি পেলাই কৈছিলে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে চাহ শ্ৰমিকৰ চেহেৰা সলনি হোৱা নাই। এতিয়া আমি দেখিবলৈ পাইছোঁ মন্ত্ৰী MLA বিধায়ক আৰু বৰঞ্চ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে এতিয়া ডেকা হোৱা আমি দেখিবলৈ পাইছোঁ, তেওঁলোকৰ চেহেৰাহে এতিয়া সলনি হৈছে। এতিয়া ইমান সমস্যা, এই সমস্যাৰ মাজত আৰু বৰ্ধিত যিটো নেকি আচলতে মাছৰ যিটো নেকি মূল্য বৃদ্ধি আমি দেখিবলৈ পাইছোঁ, এই মূল্য বৃদ্ধিত 250 টকাত যে ৰাইজে চলিব নোৱাৰে এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে। লগতে আমি চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ যিসকল চাহ বাগিচাত কাম কৰা শ্ৰমিকসকল আছে তেওঁলোকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰিব লাগিব, আৰু লগতে আমি কৈছোঁ যিসকল উপকৰ্মচাৰীসকল আছে তেওঁলোকৰ 650 টকালৈ মজুৰি বৃদ্ধি কৰিব লাগিব। আজি আমাৰ সমগ্ৰ অসমতে আচলতে প্ৰতিবাদী কাৰ্যসূচী চলিছে, আৰু প্ৰতিবাদী কাৰ্যসূচীত আমাৰ যিবিলাক মূল ইছ্যু আছে সেই মূল ইছ্যুবিলাকক লৈ মেলি পেলাই যিখন চৰকাৰ শাসনৰ গাদীত আহিলে আমাক কিন্তু ঠগ প্ৰবঞ্চনা কৰা হ'ল। ঠগ প্ৰবঞ্চনা এনেধৰণে কৰা হ'ল যে এই ATC টি গাৰ্ডেনতে কৈছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে মাটিৰ পট্টা দিম বুলি মেলি পেলাই কৈছিলে, আৰু অন্যান্য প্ৰতিশ্ৰুতি দিছিলে যেনে জনজাতিকৰণ কৰি দিম বুলি কৈছিলে। তাৰপাছতে আমাক কৈছিলে যে শ্ৰমিক আইনখন সংশোধন কৰি দিম বুলি কৈছিলে, মজুৰি বৃদ্ধি কৰি দিম বুলি কৈছিলে, বা আপোনালোকৰ যি লাইন কোৱাৰ্টাৰবিলাক আছে সেইবিলাক ভাল ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি মেলি পেলাই আচলতে বনাই দিয়াত আমি সুবিধা কৰি দিম বুলি কৈছিলে, শৌচাগাৰৰ সুবিধা কৰি দিম বুলি মেলি পেলাই কৈছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ভোট লোৱাৰ পাছত সকলোখিনি কিন্তু নিমাত। আৰু তাতোতকৈ দুখৰ বিষয় যিটো নেকি আমাৰ শ্ৰম মন্ত্ৰী এগৰাকী পাইছোঁ ৰূপেশ গোৱালা ডাঙৰীয়া, তেখেতে কিন্তু সদনত মাত মাতিবই নোৱাৰে, শ্ৰমিকৰ পক্ষত আচলতে কথা ক'বই নোৱাৰে। আমি দেখিবলৈ পাইছোঁ যে আচলতে বিজেপি চৰকাৰখনে যিখিনি কথা কৈ আছে সেই কথাখিনিকে আচলতে তেখেতে দোহাৰি আছে। আৰু দেখিলোঁ যে যেতিয়া শ্ৰম মন্ত্ৰী হ'ল সেই সময়ত তেখেতে এটা কথা স্পষ্ট কৰিছিলে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি কথা ক'ব মই তাকে কৰিম বুলি মেলি পেলাই কৈছিলে, আৰু এতিয়া তাকে কৰা আমি দেখিবলৈ পাইছোঁ। তেখেতে উঠ বুলি ক'লে থিয় হৈছে, আৰু বহ বুলি ক'লে আচলতে বহিবলগীয়া এনেকুৱা পৰিস্থিতি আচলতে আমি দেখিবলৈ পাইছোঁ। ইয়াত আচলতে বহুত দুখৰ বিষয়। সেইকাৰণে যি ত্ৰিপাক্ষিক আচলতে বৈঠক হয় এইটো নেকি 2016-17 চনতে হৈছিলে, আৰু তাৰ পাছত প্ৰায় 9-10 বছৰ হ'ল এতিয়ালৈকে কিন্তু ত্ৰিপাক্ষিক আচলতে বৈঠক হোৱা নাই। আমি দেখিবলৈ পাইছোঁ কেতিয়াবা 16 টকা, কেতিয়াবা
30 টকা কেতিয়াবা 37 টকা কেতিয়াবা 27 টকা এনেকুৱা বৃদ্ধি কৰি মেলি পেলাই মাত্ৰ 250 টকাতে সীমাবদ্ধ কৰি মেলি পেলাই ৰাখিছে আচলতে আমাৰ লগতে ভেকু ভাওনা কেলে কৰি আছে সদায় আমাক ডাষ্টবিনৰ দৰে আচলতে কিয় ব্যৱহাৰ কৰি আছে তাৰ কাৰণে আচলতে আমি দুখ পাইছোঁ সেইকাৰণে আমি চাহ শ্ৰমিকে এইবাৰ কিন্তু আমি বেলেগ নিৰ্ণয় ল'বৰ কাৰণে কিন্তু আমি বাধ্যত পৰিম দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড